নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ হেল্প গুৰুলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই কৈ দিম মিউচুৱেল ট্ৰান্সফাৰ কেনেকৈ আপোনালোকে উইথড্ৰ কৰিব পাৰিব। কিন্তু তাৰ আগতে কৈ দিছোঁ, যদি প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। গতিকে ব্লগ আৰম্ভ কৰিছোঁ। প্ৰথমতে আপোনালোকে গুগল ব্ৰাউজাৰত যাব, যাই hrmsassam.in ক্লিক কৰি লগইন কৰি ল'ব। লগইন মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি লগইন কৰাৰ পিছত এইখন পেজ খোল খাব। এইখন পেজ খোল খালে কি হ'ব, ইয়াতে কাট অপশ্যন আছে, এই কাট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব, বাকী একো কৰিব নালাগে ইয়াতে। গতিকে কাট অপশ্যনত ক্লিক কৰি দিলে কি হ'ব, এইখন পেজ খোল খাব। এইখন পেজ খোল খোৱাৰ পিছত কি হ'ব, ইয়াতে আপোনালোকে চাওক দেখা পাব মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। প্ৰফাইলত গ'লে এইখিনি বস্তুটো আহি যাব। মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্টত ক্লিক কৰিলে কি হ'ব, ৰিকুৱেষ্টেড বাই মি, এইটো অপশ্যনত আপোনালোকে যাব, ৰিকুৱেষ্টেড বাই মি। এইটো অপশ্যনত যোৱাৰ পিছত কি হ'ব, আপোনালোকে এইখন পেজ খোল খাব। এই পেজটো দেখা পাব আপোনালোকে। এই পেজত যোৱাৰ পিছত কি হ'ব, আপোনালোকে ৰিকুৱেষ্টেড টু ডিষ্ট্ৰিক্ট, ইয়াতে দুটা অপশ্যন আছে, এপ্লিকেণ্ট আৰু এপ্লিকেণ্টছ আৰু ৰিকুৱেষ্টেড টু ডিষ্ট্ৰিক্ট। গতিকে আপোনালোকে ৰিকুৱেষ্টেড টু ডিষ্ট্ৰিক্টত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এইখন পেজ খোল খাব। এইখন পেজ খোল খালে ইয়াতে নাম চাম আহি যাব আৰু লাষ্ট অপশ্যনত দেখা পাব আপোনালোকে ভিউ আৰু উইথড্ৰ। গতিকে আপোনালোকে যদি উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই উইথড্ৰ অপশ্যনত ক্লিক কৰিব। উইথড্ৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ কি হ'ব, এনেকুৱা এটা পপ আপ আহিব যে যদি আপোনালোকে সঁচাকৈ উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে য়েছ আৰু ন' ক্লিক কৰক। যদি উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে য়েছত ক্লিক কৰিব, আৰু যদি নিবিচাৰে তেতিয়াহ'লে ন'ত ক্লিক কৰিব। কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ দিছোঁ যে এই বস্তুটো অকল যদি আপোনালোকে ক্ৰিয়েট নিউ কৰিছে, যেনেকৈ ইয়াত আছে ক্ৰিয়েট নিউ, এই ক্ৰিয়েট নিউ যদি কৰিছে তেতিয়াহে পাৰিব, আৰু 24 ঘণ্টাৰ ভিতৰতহে পাৰিব। ক্ৰিয়েট নিউ কৰাৰ 24 ঘণ্টাৰ পিছতহে আপোনালোকে এইটো উইথড্ৰ কৰিব পাৰিব, তাৰপিছত আপোনালোকে নোৱাৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে যে যদি আপোনালোকৰ এপ্লিকেণ্ট বা কোনোবাই যদি আপোনালোকৰ ৰিকুৱেষ্ট পঠাইছে আৰু আপোনালোকে একচেপ্ট কৰি লৈছে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে, তেতিয়াহ'লে সেই দুজনে মিলি মেইল কৰিব লাগিব উইথড্ৰ কৰাৰ বাবে, যিটো আপোনালোকে অকলে নোৱাৰিব। কিন্তু যদি মাত্ৰ আপোনালোকে ক্ৰিয়েট নিউ কৰি থৈ দিছে তেতিয়াহ'লেহে এইখিনি বস্তুটো কামত দিব আৰু আপোনালোকে উইথড্ৰ কৰিব পাৰিব। গতিকে যদি উইথড্ৰ কৰিব বিচাৰিছে তেতিয়াহ'লে উইথড্ৰ কৰি লওক সময় থাকোঁতে, আৰু সময় পাৰ হৈ যোৱাৰ পিছত উইথড্ৰ কৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ, আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।